হেল্ল' বন্ধু বান্ধৱীসকল, মই অনুপমা সোণোৱাল। আজি অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া দেখিছেনে, চীনা হাঁহৰ কেনেদৰে তেল ফাটিলে আপোনালোকে হাঁহবিলাক মৰাৰ পৰা বচাব পাৰিব। আপোনালোকে ভিডিঅ'টি এনেই কৈছোঁ বুলি নাভাবিব, সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈকে চাব আৰু ভালদৰে গম পাব। হাঁহবিলাকৰ যেতিয়া কঁকালৰ পৰা পাখিবিলাক আৰম্ভ কৰিব ওলাবলৈ, তেতিয়াই আপোনালোকে চাব সিহঁতৰ এই পিছপিনে যিটো কঁকালৰ যিটো নোম থাকে নহয়, সেই নোমখিনিৰ ওপৰত ভালদৰে লাহে লাহে দাঙি চাব। তাতে সৰু এথপা নোম দেখিব। আপোনালোকে লাহে লাহে পাখিখিনি দাঙি দাঙি চাব, তাতে থপা বান্ধি এথপা নোম থাকিব আৰু সেই নোমখিনি আপোনালোকে হাতেৰে এনেকৈ টানি চাব। হাতত আপোনালোকৰ তেল লাগি আহিব আৰু সেই তেলখিনি পুৰিলে কি হ'ব আৰু নুপুৰিলে কি হ'ব সেইটোৰ ওপৰতে আপোনালোকক ভিডিঅ'টো দিছোঁ। আপোনালোকে ভালদৰে লক্ষ্য কৰিলে গম পাব, তেলখিনি ধুনীয়াকৈ ওলাই আহিব আৰু সেই তেলখিনি যিডোখৰত নোমখিনি তেল ওলাইছে সেইডোখৰত আপোনালোকে ভালদৰে মম এডালৰ সৈতে সেই পাখিখিনি প্ৰথমৰ পৰা শেষৰ আলুটোলৈকে পুৰি দিব। থাপ থুপকৈ ফুটিবলৈ যত্ন কৰিব, কিন্তু আপোনালোকে ভয় নকৰিব, হাঁহটো একো নহয়, কিন্তু সিহঁতক মৰাৰ পৰা আপোনালোকে বচাবৰ কাৰণেহে এইটো কৰিব। আমি দেখিছেনে, মানুহজনে ধুনীয়াকৈ ধৰি দিছে বাকী পাখিখিনি পুৰি নাযাবৰ কাৰণে আৰু ছালডোখৰ পুৰি নাযাবৰ কাৰণে। আৰু মই ধুনীয়াকৈ মমডালৰ সৈতে পাখিখিনি প্ৰথমৰ পৰা শেষৰ আলুটোলৈকে অলপ পুৰি দিছোঁ আৰু ধুনীয়াকৈ পুৰি শেষ কৰি দিয়াৰ পিছত এটা এটাকৈ সকলোবিলাক হাঁহ তেনেকৈ পুৰি থাকিম আৰু পুৰা হোৱাৰ পিছত শেষত হালধি লগাই দিম। যিডোখৰ জেগাত পুৰি দিছিলোঁ সেইডোখৰ জেগাত হালধি লগাই দিম। আৰু আপোনালোকেও এসপ্তাহ 10 দিনমান হাঁহখিনি নেমেলিব আৰু ধুনীয়াকৈ বেলেগ পানী খাবলৈ নিদিব, হালধি দি পিনে অকল পানী খাবলৈ দিব। আৰু দিনটোত যদি আপোনালোকে 10 বাৰ 5 বাৰো দিয়ে নহয়, সিহঁতক দানাটো খোৱাটো কমাই দিব। দিনটোত যদি আপোনালোকে 5 বাৰ দিয়ে, তেতিয়া দিনটোত 3 বাৰ দিব। আমাৰ আজিলৈকে এটাও হাঁহ মৰা নাই। ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব। আৰু এয়া দেখিছেনে, এসপ্তাহ 10 দিনমানৰ পিছত দেখুৱাইছোঁ। হাঁহবিলাক ধুনীয়াকৈ তেল পুৰি পিনে এয়া মেলি দিলোঁ। এতিয়া যিকেইটা হাঁহ আগতে 9টা হাঁহ ওলাইছিলে আৰু এতিয়াও গোটেই 9টাই আছে, এটাও হাঁহ মৰা নাই। এয়া দুটামান তেল ফাটিছিলে, তেল পুৰি দিয়াত ভাল হৈ গ'ল। আপোনালোকৰো যদি ঘৰত হাঁহ আছে, এনেদৰে মই কোৱাৰ দৰে ধুনীয়াকৈ কৰি চাবচোন, নিশ্চয় সুফল লাভ কৰিব। আৰু এই কঁকালৰ দেখিছেনে, যিডোখৰত বাঢ়ি আছে যে সেইডোখৰতেই অকণমান আগলৈ তেল ফটাডোখৰ থাকে, যিডোখৰ তেল পুৰি দিয়া হয়। ভিডিঅ'টি যদি ভাল লাগে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ ঘৰতো আছে যদি ভালদৰে কৰি চাব। আজিলৈ বাই বাই।